নমস্কাৰ পাৰ্কত আহিলে হয়তো আপোনালোকে দেখা পাব প্ৰেমিক প্ৰেমিকাৰ গছৰ তলত বহি আড্ডা ওয়েলকাম টু বেলিছ লাইফ পাৰ্ক পাৰ্কটো সুন্দৰ ৰূপত ৰূপৰে সজাই পৰাই তুলিছে আপোনালোকক মই এই দৃশ্যখিনি দেখুৱাই থাকিম আমাৰ আয়ুব ভাইৰে দেখুৱাই আছে আপোনালোকক আৰু মই আগলৈ যাম কি পাওঁ নতুন নতুন কি পাওঁ মই বহুদিন আগত আহিছিলোঁ আহি ইমান সুবিধা উপলব্ধ নাছিলে বৰ্তমান আহি যি সুবিধা উপলব্ধ দেখিছো বহুত ভাল আৰু বহু দূৰ দূৰণিৰ পৰা লোক আহি আছে এই পাৰ্কলৈ মই আপোনালোকক দেখুৱাই থাকিম মই যি পাৰ্কত আছো এই পাৰ্কটো মৰিগাঁৱৰ বৰংগবাৰীত অৱস্থিত এই পাৰ্কত আপোনালোকে ফেমিলি লৈ আহিব পাৰিব আৰু আহি আপোনালোকে সুন্দৰ সময় কটাব পাৰিব আপোনালোকে গা ধুব হলে সুইমিং পুলৰ ব্যৱস্থা কৰা আছে যদি কোনোবাই গা ধুব বিচাৰে সুইমিং পুলত গা ধুব পাৰিব এক সুন্দৰ ৰূপত মানে সজাই পৰাই তুলিছে আটক ধুনীয়াকে সজাই পৰাই তুলিছে বেলিছ লাইফ পাৰ্ক হয় আপোনালোকে আশা কৰো নিশ্চয় আহিব আহি আপোনালোকে এই পাৰ্কৰ যি নান্দনিক দৃশ্য আছে এই নান্দনিক দৃশ্যসমূহ আপোনালোকে উপভোগ কৰিব লগত কিছু কথা পাতিম দাদা নমস্কাৰ আপোনাৰ পাৰ্কত আহিলো বহুত ভাল লাগিছে কি সুবিধা উপলব্ধ আছে পাৰ্ক ইয়াতে আপোনাৰ ক'বলৈ গ'লে থকা সুবিধা গোটেইখিনি হ'ব আপুনি ইয়াত যদি ভাবিছে ৰাতি থাকিম ধুনীয়াকৈ ৰাতি থাকি ল'বই পাৰিব আমাৰ ইয়াৰ কাৰণে কটেজ আছে আৰু আমাৰ চুইমিং পুলটো দেখিছে চাগে আপোনালোকে চুইমিং পুল দেখিছে আমাৰ জুচ বাৰ আছে এইখনত মই এতিয়া য'ত আছোঁ বৰ্তমান এখন আমাৰ ৰেষ্টুৰেণ্ট হয় ইয়াতে আপুনি পৰিৱেশটো এটা শান্তি যদি আপুনি শান্তি বিচাৰে তেতিয়াহ'লে শান্তি যদি বিচাৰে তেতিয়াহ'লে ইয়াত আপুনি আহিব পাৰে ফেমিলি লৈ ধুনীয়াকৈ আপুনি ব্যস্ততাৰ মাজত যেতিয়া বহুত ব্যস্ত কষ্ট হয় যেতিয়া মানুহবিলাকৰ আজিকালি বহুত ব্যস্ত থকা যায় না কেতিয়াবা অলপ শান্তি যদি বিচাৰে আপুনি ইয়ালৈ আহক এবাৰ বহুতখিনি আপুনি শান্তি পাব আগতকে নৰূপত সজাই পৰাই তুলিছে মই আগতে আহিছো আহি চাইছো আগতকে আৰু নৰূপেৰে সজাই পৰাই তুলিছে অনাগত দিনত আৰু ভাল হ'ব নেকি হয় যথেষ্ট মানে আমি আমাৰ চিন্তা চৰ্চা কৰি আছে কিন্তু এইটো ইয়াৰ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এইবিলাক কামটো একেদিনাখনে হৈ উঠা বস্তু নহয় লাহে লাহে যথেষ্টখিনি আগুৱাই গৈ আছে কৰি থকা গৈছে ইয়াতে আৰু অলপ দিনৰ পিছত আৰু আপুনি ভাল দেখিব মানে গছবিলাক যেতিয়া ডাঙৰ হৈ আহি আছে ইয়াৰ পৰিৱেশটো আৰু এটা সৌন্দৰ্যতা আৰু বেলেগ মানে ধুনীয়া হৈ গৈ থাকিব আৰু আমাৰ মানে মুখে এটা প্ৰচলিত মানে এইটো পাৰ্কৰ এটা ধুনীয়া নাম আছে নামটো আপোনাৰ মুখে নামটো হ'ল আপোনাৰ ভিলেজ লাইফ ৰিজৰ্ট হয় ইয়াৰ আপোনাৰ ঠাইটো হ'ল আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ হাবিবৰ ৰঙাবাৰী আৰু মানুহৰ মুখে শুনা নেমু গছ থকাৰ বাবে কিছুমান মানুহে কয় নেমু পাৰ্ক বুলি কয় নাই নেমুটো আছে বাৰু একো নাই কিন্তু নেমুৰ লগে লগে আমাৰ বহুতখিনি গছো পোৱা যায় ইয়াত আপোনাৰ ৫,০০০ গছ ৰোপণ কৰা হৈছে গছ গছনি থাকিবই লাগিব গছ গছনি থাকিলে সৌন্দৰ্যটো আহিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ইমান মূল্যৱান সময় দিয়াৰ কাৰণে আৰু আমি আহি থাকিম আৰু আপোনালোকেও আহিলে বহু সুবিধা উপলব্ধ পাব এই পাৰ্কত আহিলে ধন্যবাদ